লাভ কৰিব। তাৰ মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গছজোপা একেবাৰে গুৰিতে পানী দিব বিচাৰিছে। কেতিয়াবা কি হয়, পানী ঢালিলে ডালে পাতে পানী দিলে গছজোপাটো বাঢ়ি নাযায়। আজি এটা দৰিদ্ৰ পৰিয়ালৰ কাৰ্ডৰ ফ্ৰী আপোনালোকক স্বাস্থ্য সেৱা দিলোঁ। ছোৱালীজনীক যদি নিযুত মইনা আঁচনিৰ কাৰণে পঢ়িবলৈ সাহায্য দিলোঁ। এটা পৰিয়াল ঠন ধৰি উঠিল নে নাই? আগতেতো আছিল যে এটা পৰিয়ালকে ঠন ধৰি উঠিব লাগে। সেই পৰিয়ালটোৱে কাইলৈ লাখপতি বাইদেউৰ আইগৰাকীয়ে তাতো আপুনি সুবিধা লাভ কৰিব। তেতিয়াহ'লে এডৰ ভৰিত থিয় হৈ পেলাই আপোনালোকে আয় কৰিব পাৰিব। এটা সময় আহিব যে অসমৰ মানুহৰ মাজৰ পৰা দৰিদ্ৰতা নাইকিয়া হ'ব। এনেধৰণে আমি চিন্তা কৰি আজি অসমকে লাভ কৰিব। তাৰ মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গছজোপা একেবাৰে গুৰিতে পানী দিব বিচাৰিছে। কেতিয়াবা কি হয়, পানী ঢালিলে ডালে পাতে পানী দিলে গছজোপাটো বাঢ়ি নাযায়। আজি এটা দৰিদ্ৰ পৰিয়ালৰ কাৰ্ডৰ ফ্ৰী আপোনালোকক স্বাস্থ্য সেৱা দিলোঁ। ছোৱালীজনীক যদি নিযুত মইনা আঁচনিৰ কাৰণে পঢ়িবলৈ সাহায্য দিলোঁ। এটা পৰিয়াল ঠন ধৰি উঠিল নে নাই? আগতেতো আছিল যে এটা পৰিয়ালকে ঠন ধৰি উঠিব লাগে। সেই পৰিয়ালটোৱে কাইলৈ লাখপতি বাইদেউৰ আইগৰাকীয়ে তাতো আপুনি সুবিধা লাভ কৰিব। তেতিয়াহ'লে এডৰ ভৰিত থিয় হৈ পেলাই আপোনালোকে আয় কৰিব পাৰিব। এটা সময় আহিব যে অসমৰ মানুহৰ মাজৰ পৰা দৰিদ্ৰতা নাইকিয়া হ'ব। এনেধৰণে আমি চিন্তা কৰি আজি অসমকে লাভ কৰিব। তাৰ মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গছজোপা একেবাৰে গুৰিতে পানী দিব বিচাৰিছে। কেতিয়াবা কি হয়, পানী ঢালিলে ডালে পাতে পানী দিলে গছজোপাটো বাঢ়ি নাযায়। আজি এটা দৰিদ্ৰ পৰিয়ালৰ কাৰ্ডৰ ফ্ৰী আপোনালোকক স্বাস্থ্য সেৱা দিলোঁ। ছোৱালীজনীক যদি নিযুত মইনা আঁচনিৰ কাৰণে পঢ়িবলৈ সাহায্য দিলোঁ। এটা পৰিয়াল ঠন ধৰি উঠিল নে নাই? আগতেতো আছিল যে এটা পৰিয়ালকে ঠন ধৰি উঠিব লাগে। সেই পৰিয়ালটোৱে কাইলৈ লাখপতি বাইদেউৰ আইগৰাকীয়ে তাতো আপুনি সুবিধা লাভ কৰিব। তেতিয়াহ'লে এডৰ ভৰিত থিয় হৈ পেলাই আপোনালোকে আয় কৰিব পাৰিব। এটা সময় আহিব যে অসমৰ মানুহৰ মাজৰ পৰা দৰিদ্ৰতা নাইকিয়া হ'ব। এনেধৰণে আমি চিন্তা কৰি আজি অসমকে লাভ কৰিব। তাৰ মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গছজোপা একেবাৰে গুৰিতে পানী দিব বিচাৰিছে। কেতিয়াবা কি হয়, পানী ঢালিলে ডালে পাতে পানী দিলে গছজোপাটো বাঢ়ি নাযায়। আজি এটা দৰিদ্ৰ পৰিয়ালৰ কাৰ্ডৰ ফ্ৰী আপোনালোকক স্বাস্থ্য সেৱা দিলোঁ। ছোৱালীজনীক যদি নিযুত মইনা আঁচনিৰ কাৰণে পঢ়িবলৈ সাহায্য দিলোঁ। এটা পৰিয়াল ঠন ধৰি উঠিল নে নাই? আগতেতো আছিল যে এটা পৰিয়ালকে ঠন ধৰি উঠিব লাগে। সেই পৰিয়ালটোৱে কাইলৈ লাখপতি বাইদেউৰ আইগৰাকীয়ে তাতো আপুনি সুবিধা লাভ কৰিব। তেতিয়াহ'লে এডৰ ভৰিত থিয় হৈ পেলাই আপোনালোকে আয় কৰিব পাৰিব। এটা সময় আহিব যে অসমৰ মানুহৰ মাজৰ পৰা দৰিদ্ৰতা নাইকিয়া হ'ব। এনেধৰণে আমি চিন্তা কৰি আজি ৰাজ্যত নিৰ্বাচনী জ্বৰ। পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Data Machine.